हर हर महादेव। हाय हेलो नमस्कार वेलकम बैक टू माय यूट्यूब चैनल यूके असम चैनल आपन সকলোকে স্বাগতম জনাইছো বন্ধুসকল চেনেল জনি নতুনকে চাইছে চেনেলটো সাবস্ক্রাইব কৰি দিব আৰু কাকত টকা বেল আইকনটো দবাবলৈ একদমেই নাপাহৰিব। তো ভিডিও মানে কন্টিনিউ দিব পৰা নাই তো তাৰ কাৰণে আপোনালোকক মানে কেমা খুদিছো ভিডিও দিব পৰা নাই কাৰণ মই সৰু সুৰাকে কাম এটাত লাগি আছো। তো এতিয়া গৈ আছো আজি যেহেতু শিৱৰাত্ৰি তো সেইফালে আমাৰ ৰাহুলে আছে। তো ৰাহুলৰ লগত আজি ওলাই যাম অকমান আৰু আমাৰ ঘৰৰ পৰা দেখি পাই পাহাৰ আৰু পাহাৰৰ ওপৰত এটা আমাৰ শিৱ মন্দিৰ এটা আছে তাকে চাবলৈ গৈ আছো এতিয়া আৰু ওলাই এতিয়া পাই গলো এয়া মেইন ৰোড আৰু সেইফালে নাযাওঁ সেইফালে যাম সেইফালে আৰু আগফালে দেখিছে আপোনালোকে পাহাৰ তো গৈ থাকো এতিয়া। এতিয়া আহি পালো মেইন ৰোডৰ পৰা এনেকে সোমাই যাব লাগে দক্ষিণ পালে আৰু এতিয়া সোমাই গৈ আছো মানে বেছি দূৰ নহয় আমাৰ ঘৰৰ পৰা আপোনাৰ 2 কিলোমিটাৰ মান হ'ব। সৰুৰ পৰা চাই আছো যিহেতু মন্দিৰটো আমাৰ ঘৰৰ পৰা দেখি পাই আৰু যোৱাও নাই এইটো মন্দিৰলৈকে। তো যিহেতু আজি ভাবিলো মই মানে বহুত দিনৰ পৰা ভাবি মানে যোৱা বছৰো ভাবিছিলো যাম বুলি কিন্তু যোৱা নহল। তো এইবাৰ গৈছো পাহাৰ ওপৰলৈকে। ৰাস্তা বেয়া ইয়াতে বৰষুণ ধামাকা দিছিল চাগে দেই ইয়ং বলতে এইটোতে এৰি দে লাহে লাহে আমাৰ স্কুটি ফচি গৈছে যিহেতু মই নামি দিওঁ। স্কুটি ঠেলিব লগা হৈ গৈছে। কোনটো ৰাস্তা বলক দুগা আপোনাৰ মাইক বলক আজি আহিম বুলি সপোন আছিলে এইটো জেগালৈ মই সদায় চাই থাকো কিন্তু আহিব পৰা নাছিলো আহি মেলি আজি আহিছো। আমি সৰুৰ পৰা চাই আছো আমাৰ ঘৰৰ পৰাও দেখি পাই আমাৰ পাহাৰ ওপৰত মন্দিৰটো কিন্তু যোৱা হোৱা নাছিলে বাট আজি ফাইনেলি গৈছো সেৱা এটা কৰিম। ওপৰত আছে আমাৰ বাবাৰ মন্দিৰ জয় ভোলেনাথ বাবা কি হৰ হৰ মহাদেৱ হৰ হৰ মহাদেৱ। মই যেতিয়া সৰু আছিলো যেতিয়া মই 2য় শ্ৰেণীত আছিলো তেতিয়াৰ পৰা চাই আছো মন্দিৰটো কিন্তু যোৱা হোৱা নাছিলে। আজি ফাইনেলি গৈছো আৰু আমাৰ ইয়াতে আমাৰ ৰাহুল ভাই কেনেকুৱা লাগিছে অনুভৱ? আজি মোৰ বহুত ভাল লাগিছে। দনু ভাই অনুভৱটো ক? ভাল লাগিছে আৰু এতিয়া গৈ আছো ওপৰলৈকে একদম পাহাৰ ওপৰত আছে আমাৰ ঘৰৰ পৰাও দেখি পাই মন্দিৰটো আৰু এতিয়া গৈ আছো ইফালে চাওক আপোনালোকে প্ৰকাণ্ড হিল একদম পাহাৰৰ ওপৰত আছে। আৰু বন্ধুসকল এতিয়া আহি পালো আৰু গৰম চাওক আপোনালোকে সেইফালে আমাৰ ৰাহুল হেল্ল' কেনেকুৱা লাগিল মানে একদম তলৰ পৰা আহিছো মানে এইটো কষ্ট বুলি ক'ব নোৱাৰো নিজৰ মানে ভগৱানক খাবৰ কাৰণে অকমান কিবা এটা কৰিছো। সেইফালে ধনু কেনেকুৱা লাগিল? বঢ়িয়া লাগিছে একদম তলৰ পৰা আহিলো আমাৰ গড়খিনি ইয়াৰ পৰা অলপকে দেখিয়ে পাইছে চাগে আপোনালোকে তলত দি আহিছে পানী তাত দি গৈছে ডাঙৰ নদী দেখালে।